ময়ূৰে যিটো কথা কৈছে এইটো গণতান্ত্ৰিক দেশত কথা ক'ব নোৱাৰি তেনেকৈ হা ময়ূৰ নতুন MLA যে আগত সংগঠন কৰিছিলে গতিকে তাৰ গাটো গৰম হৈ আছে সেইকাৰণে এইটো ভুলভাৱে কৈছে মই ভাবোঁ যে ময়ূৰে যেতিয়া বুজি পাব যে সংবিধান কাক কয় দেশৰ গণতন্ত্ৰ কাক কয় সেইটো বুজি পাব তেতিয়া ময়ূৰে নিজে নিজে এইটো পস্তাব যে এইটো সি ভুল কথা কৈছে আৰু দ্বিতীয় কথা যে কয়লা খন্দা মানুহ এটা কয়লা শিলৰ চিণ্ডিকেট কৰা মানুহ এটাই যদি নিজকে নেতাজী সুভাষ বসু বুলি কয় তেতিয়াহ'লে সুভাষ বসু কোন এই কথাটো নাজানে তাৰমানে বুজিছেনে নাই সেইকাৰণে মই ভাবোঁ যে ময়ূৰ সৰু হৈ আছে বয়সতো সৰু সি আৰু দ্বিতীয় কথা প্ৰথম MLA আৰু সি চাগে সংবিধান পঢ়া শুনাও নকৰে গতিকে যিদিনা ময়ূৰে এই কথাবিলাক বুজি পাব সেইদিনা সি নিজে নিজে পস্তাব মই কালি প্ৰধানমন্ত্ৰীলৈ ছ'চিয়েল মিডিয়াত জনাই দিছোঁ যে আপোনালোকৰ MLA এনেকুৱা কথা কৈছে কালি মই মুখ্যমন্ত্ৰীলৈ ছ'চিয়েল মিডিয়াত জনাই দিছোঁ যে আপোনালোকৰ MLA এনেকৈ কথা কৈছে যে সুভাষ বসুৱে আপোনাৰ দেশক ব্ৰিটিছৰ পৰা মুক্ত কৰিব খুজিছিলে আৰু আমাৰ কি কয় নাজিৰাৰ MLA মোক মাৰি আকৌ মোক মাৰি মই জনতাৰ কাৰণে লাগি থকা মানুহটো তাক বোলে আক্ৰমণ কৰি তেওঁ মানে তেওঁৰ আদৰ্শ প্ৰচাৰ কৰিব এইটোতো নাথুৰাম গডছেহে হ'ব আৰু